আজিও ৰহস্য ভেদ হোৱা নাই ঢকুৱাখানাৰ লুমহৰ্ষক হত্যাকাণ্ডৰ নিশা 8 বজালৈকে সুনীল গগৈ পত্নী পুত্ৰ ভতিজাক জেৰা আৰক্ষী জাহাংগীৰৰ ভাতৃকো সোধা পোছা তদন্তকাৰী দলৰ লখিমপুৰ আৰক্ষী অধীক্ষকৰ উপস্থিতিত জেৰা চলোৱা হৈছে আটাইকে আমি পুনৰবাৰ জনাব বিচাৰিছো সুনীল গগৈ পত্নী পুত্ৰ ভতিজাক জেৰা চলোৱা হৈছে জাহাংগীৰৰ ভাতৃকো সোধা পোছা কৰিছে আজি তদন্তকাৰী দলে লখিমপুৰ আৰক্ষী অধীক্ষকৰ উপস্থিতিত আটাইকে জেৰা চলোৱা হৈছে নিশা 8 বজালৈকে সুনীল গগৈ পত্নী পুত্ৰ আৰু ভতিজাক জেৰা চলোৱা হৈছে যেহেতু আজিও ৰহস্য ভেদ হোৱা নাই ঢকুৱাখানাৰ এই লুমহৰ্ষক হত্যাকাণ্ডৰ যাৰ পৰিপ্ৰেক্ষিতত সমগ্ৰ বিষয়টো তদন্ত অব্যাহত আছে শেহতীয়াকৈ তদন্তকাৰী দলে আজি নিশা 8 বজালৈকে জেৰা চলাইছে সুনীল গগৈ পত্নী পুত্ৰ ভতিজাক সমান্তৰালভাৱে জাহাংগীৰৰ পৰিয়ালৰ লোককো এই সমগ্ৰ বিষয়টোত জেৰা চলোৱা হৈছে আৰু ঢকুৱাখানাৰ পৰা বিপুল গগৈ এই মুহূৰ্তত আমাৰ সৈতে ফোনযোগে সংযুক্ত হৈছে সমগ্ৰ ঘটনা এতিয়াও ৰহস্য আৱৰ্তত এতিয়াও কোনো ধৰণৰ আসলতে ক্লু লাভ কৰা নাই কোনো ধৰণৰ সমাধান সূত্ৰ লাভ কৰা নাই যাৰ বাবে বাৰে বাৰে সুনীল গগৈ পৰিয়াল জাহাংগীৰৰ পৰিয়াল জেৰাৰ সন্মুখীন হৈছে আৰু তেওঁলোকে কোৱা মতে বাৰে বাৰে একে প্ৰশ্নৰ তেওঁলোক সন্মুখীন হ'বলগীয়া হৈছে বিপুল গগৈ হয় স্বাগতম ক'ব লাগিব সুনীল গগৈ হত্যাকাণ্ডৰ এই যি ৰহস্য আজি 30টা দিনত ভৰি দিলে ইতিমধ্যে আৰক্ষীয়ে তদন্তৰ নামত সুনীল গগৈ পত্নী পুত্ৰ আৰু ভতিজা লগতে বিভিন্নজন ব্যক্তি খুটপুচ কৰি আছে আৰু 12 ঘণ্টা ধৰি তেওঁলোকক ঢকুৱাখানা থানাত আবদ্ধ কৰি ৰাখে আৰু নিশাৰ ভাগত স্বাস্থ্য পৰীক্ষা কৰি ঘৰলৈ যাব দিয়ে ঠিক আজিও এই অনুৰূপ ঘটনা ঘটিছে তেওঁক আজি পঞ্চম দিনাও ঢকুৱাখানা থানাত পুৱা 10 বজাত উপস্থিত হৈছিল আৰু এতিয়া তেওঁক স্বাস্থ্য পৰীক্ষাৰ অন্তত ঘৰলৈ যাব দিয়া হৈছে আকৌ কাইলৈ পুনৰ তেওঁক ঢকুৱাখানা থানালৈ তলব কৰা হৈছে স্বাভাৱিকতে এই কথাই স্বাভাৱিকতা ক'বলৈ গ'লে স্থানীয় ৰাইজে এটা অভিযোগ উঠাইছে যে মানৱ অধিকাৰ উলংঘন হৈছে আৰু এগৰাকী নাৰীক মানসিকভাৱে শাস্তি দিয়া হৈছে বুলি অভিযোগ তুলিছে এই ক্ষেত্ৰত চাবলৈ গ'লে আৰক্ষীৰ যি তদন্ত প্ৰক্ৰিয়া এই তদন্ত প্ৰক্ৰিয়া কিদৰে আগবাঢ়িছে এই লৈ ৰহস্যঘন সৃষ্টি হৈছে আজি লখিমপুৰ জিলাৰ আৰক্ষী অধীক্ষক অৰ্পণা নটৰাজন লগতে অপৰাধ অনুসন্ধানৰ অতিৰিক্ত আৰক্ষী অধীক্ষক নয়নমণি বৰ্মন আৰু উপ আৰক্ষী অধীক্ষক দেবেন বৰা তেওঁ উপস্থিত আছিল লগতে চাইবাৰ ক্ৰাইমৰ এটা দল ঢকুৱাখানাত উপস্থিত হৈ 2.5 ঘণ্টা ধৰি তদন্ত কৰি তথ্যবিলাক পৰীক্ষা নিৰীক্ষা কৰে আৰু তেওঁলোকক সোধপোছ কৰে ইয়াৰ অন্তত ইতিমধ্যে দলটো লখিমপুৰলৈ ৰাওনা হৈছে আৰু ঠিক একেদৰে তাৰ পিছতেই সুনীল গগৈৰ পত্নী পুত্ৰ আৰু ভতিজা তেওঁলোকক স্বাস্থ্য পৰীক্ষাৰ অন্তত ঘৰলৈ যাব দিয়া হৈছে হয় বিপুল গগৈ সমগ্ৰ ঘটনাৰ তদন্তৰ নামত আমি দেখা পোৱা গৈছে বিগত সময়ছোৱাত কেৱল দুইটা পৰিয়ালৰ লোক বিশেষকৈ সুনীল গগৈ পৰিয়ালৰ লোক জেৰাৰ সন্মুখীন হৈ আছে গতিকে এই জেৰাক বাদ দি তেওঁলোকে আৰু তদন্ত প্ৰক্ৰিয়াত আৰু কি তেওঁলোকে অগ্ৰগতি লাভ কৰিছে বা আৰু কি তেওঁলোকৰ ৰহস্য উদ্ঘাটন হৈছে আৰক্ষীয়ে কিবা সংবাদ মাধ্যমৰ আগত মত ব্যক্ত কৰিছে এই সন্দৰ্ভত এতিয়ালৈকে আৰক্ষীয়ে সংবাদ মাধ্যমৰ আগত তেনেধৰণৰ কোনো তথ্য প্ৰকাশ কৰা নাই মুখ খোলা নাই কিন্তু আমি যেতিয়া সৰজমিন তদন্ত কৰিছিলোঁ যোৱাকালি আমি কিছু তথ্য উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিলোঁ 30 মেৰ দিনা জাহাংগীৰ হুছেইন তেওঁৰ নিজৰ কেম্পলৈ পুৱা সুনীল গগৈৰ লগত গৈছিল বুলি জানিব পাৰিছোঁ তেওঁ গন্ধিয়া তিনিআলিত নমাই দিছিল আৰু গন্ধিয়া তিনিআলিৰ পৰা তেওঁ খোজকাঢ়ি গন্ধিয়া অয়ঙীয়া যিটো স্কিম জেজেএমৰ যিটো স্কিম কামচলা স্কিমৰ ফালে গৈছিল আৰু তাত তেওঁলোকে যিখন দোকানত দৈনিক বাকী খায় দোকানৰ পৰা ৰেচন সামগ্ৰী ক্ৰয় কৰে সেই দোকানখনৰ দোকানীগৰাকীয়ে ৰাজীৱ তাৱে আমাক জানিবলৈ দিয়া মতে সেইদিনা আগবেলা তেওঁ টাইমটো আমাক জনাব পৰা নাই নিশ্চিতভাৱে কিন্তু সেইদিনা পুৱা তেওঁৰ দোকানত জাহাংগীৰ হুছেইন উপস্থিত হৈছিল আৰু তাৰ পৰা তেওঁ এটা সামগ্ৰী ক্ৰয় কৰাৰ লগতে চিগাৰেটো ক্ৰয় কৰিছিল বুলি আমাক জানিব দিয়ে লগতে তেওঁৰ পিঠিত এটা বেগ আছিল আৰু সেই বেগটো থকাৰ কথা নিশ্চিত কৰিছে কিন্তু জাহাংগীৰৰ ভাতৃয়ে আজিও আমাৰ আগত কৈছে যে সেই বেগটো আমাৰ হেৰিয়াতে আছে আমাৰ কেম্পতে আছে কিন্তু সেয়াটো মিছা কথা কৈছে এনেকুৱা টাইপত তেওঁ কথাখিনি আমাক জানিবলৈ দিছে আৰু জাহাংগীৰৰ ভাতৃ ইতিমধ্যে ঢকুৱাখানা আৰক্ষী থানাত তেওঁ আশ্ৰয় লৈ আছে আৰু ইতিমধ্যে 20টা দিন অতিক্ৰম কৰিছে কিন্তু তেওঁ কৈছে যে মোৰ দাদাৰ অন্তিম যিটো অংশ মুণ্ড নোপোৱালৈকে মই ইয়াৰ পৰা নাযাওঁ আৰু মোক আৰক্ষীয়ে ইয়াৰ পৰা যাবলৈ মই বিচাৰিলেও মোক যাব নিদিয়ে গতিকে মই ইয়াতে মানে নাখাই নবৈ এনেকৈ দিনে ৰাতিয়ে ইয়াত কটাইছোঁ বুলি আমাক জানিবলৈ দিছে হয় বিপুল গগৈ আপোনাক এই মুহূৰ্তত ধন্যবাদ জনাইছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ